নাজিৰাত MC ক্লাবৰ দ্বাৰা হজযাত্ৰীৰ সম্বৰ্ধনা। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো নাজিৰা মহকুমাৰ পৰা পুৰুষ মহিলাসহ মুঠ 15 জন লোকে হজযাত্ৰাত অংশগ্ৰহণ কৰিব। উল্লেখ্য যে 1939 চনতে প্ৰতিষ্ঠা হোৱা নাজিৰা নগৰস্থিত MC ক্লাবৰ তৰফৰ পৰা বিগত সময়ত বহু জনকল্যাণমুখী কাম কৰি থকাৰ লগতে প্ৰতি বছৰে হজযাত্ৰীসকলক সম্বৰ্ধনা জনোৱা পৰম্পৰা অংশস্বৰূপে আজি চলিত বৰ্ষৰ হজযাত্ৰীসকলক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। নাজিৰাৰ MC ক্লাবৰ সভাপতি জাকিৰুল হুছেইনৰ সভাপতিত্বত আৰু আব্দুৰ ৰহমানৰ আধৰাই এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত হজযাত্ৰীসকলে সুকলমে হজৰ পৰা উভতি অহাৰ বাবে ৰাজহুৱা দোৱা কৰা হয়। ইয়াৰ পাছতে আমি আদৰণি জনাব বিচাৰিছোঁ নেকিবুদ্দিন জামান সাহেব। আদৰণি জনাব বিচাৰিছোঁ ইয়াৰ পাছতে আৰু অনুষ্ঠিত হোৱাৰ পৰাই আমি এই ক্লাবৰ পৰা আমি হজযাত্ৰী আগবঢ়োৱা অনুষ্ঠানটো আমি অনুষ্ঠিত কৰি আহিছোঁ। গতিকে এই পৰম্পৰা ৰক্ষা কৰি আজিও আমি এই অনুষ্ঠানভাৱে অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াৰ আনুষংগিক দুটামান কথা মই ক'ব বিচাৰিছোঁ। যিহেতু আমাৰ মনত পৰাৰ আজিৰ প্ৰায় 25-30 বছৰ আগৰ কথা কৈছোঁ, যেতিয়া হজযাত্ৰীসকল শিৱসাগৰৰ পৰা আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছিলোঁ, তেতিয়া আমি ইয়াৰ পৰা MC ক্লাবৰ পৰা কমেও 40-50খন গাড়ীৰ সৈতে আমি গোটেই হজযাত্ৰীসকলক ইয়াৰ পৰা আগবঢ়াই লৈ গৈছিলোঁ। আৰু শিৱসাগৰৰ দলভীৰ মন্দিৰত আমি তাতে দোৱা হৈছিলে আৰু যথেষ্ট সংখ্যক লোক তাত উপস্থিত হৈছিলে। পিছলে সেই অনুষ্ঠানটো জেগাই জেগাই সেই অনুষ্ঠানটোৰ পিছৰ পৰা আমাৰ এই ক্লাবতো আমি হজযাত্ৰী আগবঢ়োৱা গোটেই সমষ্টিটোক লগ হৈ পেলাই আমি এই হজযাত্ৰী আগবঢ়োৱা অনুষ্ঠানটো অনুষ্ঠিত কৰিছিলোঁ। في الدنيا وما له في الآخرة من خلاق
1939 চনতে প্ৰতিষ্ঠা লাভ কৰা MC ক্লাবে জন্মলগ্নৰ পৰা ইফতাৰ আৰু হজযাত্ৰী আদৰণি অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ। আজি 7 মে তাৰিখে আমি আমাৰ দাঁতি কাষৰীয়া যিবিলাক মছজিদ আছে, মছজিদ জামাতৰ যিসকল হজযাত্ৰী পবিত্ৰ মক্কালৈ হজ কৰিবলৈ ওলাইছে, সেইসকলক আমি পৰম্পৰাগতভাৱে আদৰণি জনাইছোঁ, আদৰ সম্ভাষণ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ, যাতে মক্কালৈ গৈ হজৰ যিখিনি নিয়ম নীতি ভালদৰে যাতে তেওঁলোকে সম্পন্ন কৰিব পাৰে, তাৰ কাৰণে আমি মহান আল্লাহ পাকৰ ওচৰত দোৱা কৰিছোঁ। আমি আজি মুঠতে 15 গৰাকী হজযাত্ৰীক আমি ইয়াত আদৰণি অনুষ্ঠান অনুষ্ঠিত কৰি তেখেতলোকক আদৰণি জনালোঁ। নাজিৰা অঞ্চলৰে সকলো আমি আমন্ত্ৰণ জনাইছিলোঁ, তেখেতলোকে আহি উপস্থিত হ'ল আৰু আমি আদৰণি জনালোঁ।